সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমি সেইদিনা দিৰাঙত খুব এটা ধুনীয়া হোমষ্টেত আছিলোঁ। আমাৰ খোৱাৰ আটাইবিলাক হোমষ্টেৰ যিজন অ'নাৰ আছিল সেই বাইদেউগৰাকীয়ে আমাক যোগান ধৰিছিল। কিন্তু বাইদেউজনী ইমানেই ফ্ৰী, আমাৰ লগত দেখিছেনে আমি একেবাৰে কিটচেনত বহি ল'লোহি। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল বাইদেউৰ অৰুণাচলৰ যদিও বাইদেউ খুব ধুনীয়া অসমীয়া কয় আৰু তাৰোপৰি খুব ধুনীয়া বিহু গায়। আৰু খোৱাৰ কথানো কি ক'ম, খুবেই সোৱাদযুক্ত তেওঁ ৰান্ধিব জানে। আৰু কথা কৈছোঁ নহয়, ইমান ভাল লাগে কথাবিলাক শুনি। আৰু এইফালে দেখিছেনে হোমষ্টেটোত থকা কেইজোপামান কমলাৰ পৰা আমি ফ্ৰীতে কমলাও খাব পালোঁ। আৰু এতিয়া হোমষ্টেটোৰ বাহিৰৰ পৰিৱেশটো আপোনালোকে চাওকচোন, এয়া চাওক কিমান ধুনীয়া হয়নে। ছাদৰ ওপৰৰ পৰা পাহাৰখন একেবাৰে স্পষ্টকৈ দেখা পায়। আপোনালোকে যদি কেতিয়াবা দিৰাঙলৈ আহে তেন্তে আপোনালোকে দিৰাঙৰ একেবাৰে ওপৰত থাকোঁ বুলি ক'লেও পাৰিব। আৰু দিৰাঙৰ পৰা অকণমান ৰাইট চাইডে তললৈ নামি গ'লে চাংটি ভেলী বুলি কয়, তাতো থাকিব পাৰিব। আৰু এয়া দেখিছেনে, কমলা যদি এনেধৰণে লমালমে লাগি থাকে তেন্তে আমাক ফ্ৰীতে কমলানো খাবলৈ কিয় দিব নোৱাৰিব, নহয় জানো। বাৰু যি কি নহওক, এতিয়া ভালকৈ ভাতকেইটা খাই লওঁ, তাৰপিছত আমি আজি পুনৰ আপোনালোকক এটুকুৰা নতুন ঠাইলৈ লৈ যাম। আৰু ঠাইটুকুৰাৰ নাম হৈছে মাণ্ডালাটপ। আৰু এই ঠাইটুকুৰা প্ৰায় 10,000 ফিট উচ্চতাত আছে। আচলতে এনেধৰণে ক'ৰবালৈ দূৰলৈ যদি ফুৰিবলৈ আহে তেন্তে আটাইবিলাক ঠাই কভাৰ কৰিব পাৰিলে ভাল। কাৰণ সাধাৰণতে এনেধৰণৰ ঠাইলৈ বাৰে বাৰে অহা নহয় বা আহিবলৈ সময়ো নিমিলে। গতিকে আহোঁতে আটাইবিলাক ঠাই যদি আপুনি ফুৰি যায় তেন্তে ট্ৰিপটো সম্পূৰ্ণ হোৱা যেন লাগে। আচ্ছা, এই মাণ্ডালাটপলৈ সাধাৰণতে টুৰিষ্ট গাইড লৈ যদি আপুনি আহে তেতিয়া ড্ৰাইভাৰবিলাকে এই ঠাইটুকুৰালৈ আনিব নোখোজে, কাৰণ যথেষ্ট উচ্চতাত যিহেতু আছে। আমি যিহেতু পাৰ্চনেল গাড়ী লৈ আহিছোঁ, গতিকে আমাৰ যেনিবা সেইটো অসুবিধা নহ'ল। আৰু যিহেতু ৰাস্তাটো সৰু হোৱাৰ বাবে ড্ৰাইভাৰবিলাকৰ যদি এক্সপিৰিয়েঞ্চ কম থাকে তেন্তে অকণমান ভয় কৰে। আৰু জনবসতি একেবাৰে পাতল হোৱাৰ বাবে বহুতে আধালৈকে গৈ কোনো মানুহ চানুহ দেখা নাপায় উভতি আহে। কিন্তু আমাৰ লগত যোৱা ডলে ছাৰ, তেখেতৰ যিহেতু এইবিলাক ঠাইত যথেষ্ট অভিজ্ঞতা আছে, গতিকে তেওঁৱে জোৰ কৰি আমাক মাণ্ডালাটপলৈকে আৰু তেওঁ নিজে ড্ৰাইভ কৰি সাহস কৰি আমাক তালৈকে লৈ গ'ল। আৰু এই যে ডলে ছাৰ বুলি কৈছোঁ, তেখেতৰ কিন্তু এটা বস্তু খুবেই ভাল লাগে জানানে। কিবা এটা নতুন বস্তু দেখা পালে তেওঁ তাতেই গাড়ী ৰখাই মেলি সেই ঠাইটুকুৰা ধুনীয়াকৈ ভিডিঅ' কৰি লয় বা সেই তাত দেখা নতুন নতুন বস্তুবিলাকৰ ফটো সংগ্ৰহ কৰি লয়। আমি যিমানেই আগুৱাই গৈ থাকিলোঁ, ইয়াৰ আচলতে প্ৰাকৃতিক সৌন্দৰ্যই আমাৰ সকলোৰে মনবিলাক আপ্লুত কৰি গ'ল। আৰু ৰাস্তাৰ কাষে কাষে এনেদৰে পাইন গছবিলাক যেতিয়া থাকে, তাৰ সৌন্দৰ্যৰ যি মাদকতা সেয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, নহয় জানো। পাহাৰীয়া এনেধৰণৰ থিয় ৰাস্তাবিলাকৰ কেঁকুৰিবিলাকত যেতিয়া গাড়ীখন ঘূৰে তেতিয়া সঁচাকৈ প্ৰাণবায়ু উৰি যাওঁ যেন কৰে। কিন্তু লগত এনেধৰণৰ এজন অভিজ্ঞতাসম্পন্ন ড্ৰাইভাৰ যদি থাকে তেন্তে অৱশ্যে ভয়টো কমকৈ লাগে। মই নিজেও ড্ৰাইভ কৰোঁ যদিও এনেধৰণৰ হিলছ এৰিয়াত আজিলৈকে চলাবলৈ সাহস কৰা নাই। আৰু এনেকৈ আগুৱাই গৈ থাকোঁতে দেখিছেনে বৰষুণে আৰম্ভ হ'ল। আৰু ইয়াত হঠাৎ বৰষুণ আহে আৰু হঠাৎ ৰ'দ ওলায়। গতিকে ইয়াৰ ৱেডাৰটো দিৰাঙৰ তুলনাত অকণমান ব্যতিক্ৰম। আৰু আমাৰ ভাগ্য ইমানেই ভাল আছিল, সিদিনা আমি দিৰাঙৰ পৰা যেতিয়া ওলাইছিলোঁ তেতিয়া বতৰটো একেবাৰে ফৰকাল কৰিছিল। আৰু মাণ্ডালাটপ পোৱাৰ আগে আগে বৰষুণ, কিনকিনীয়া বৰষুণ আৰম্ভ হৈছিল। তাৰ পাছতেই স্ন'ফল আৰম্ভ। আৰু স্ন'ফলৰ আমেজ ল'বলৈ গৈ আটাইকেইজনে গাড়ীৰ পৰা নামি ধুনীয়াকৈ ভিডিঅ' আৰু ফটো মৰাত ব্যস্ত হ'ল। আৰু স্ন'ফল হৈছে যদিও স্ন'বিলাক যেতিয়া আপোনাৰ গাত পৰিছে তেতিয়া কিন্তু পানী সদৃশ হৈ যোৱা নাই, একেবাৰে শুকান শুকান যেন হৈছে। কিন্তু ঠাণ্ডা যথেষ্ট আছিল। আৰু আমাৰ আটাইকেইজনৰ অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিল। দেখিছেনে, বেছি সময় বাহিৰত থাকিবই নোৱাৰিলোঁ। আৰু কিছু দূৰ যোৱাৰ পাছতে আমি মাণ্ডালাটপত উপস্থিত হ'লোগৈ। জনবসতি একেবাৰে সেৰেঙা যদিও প্ৰাকৃতিক পৰিৱেশটো কিন্তু খুব ধুনীয়া। কিন্তু বহুতে মাণ্ডালাটপলৈ আহি একো দেখা নাপালোঁ বুলি কয়। চাবলগীয়া একো বিশেষ নাই যদিও অঞ্চলটোৰ চৌপাশৰ পৰিৱেশ অকণমান বেলেগ ঠাইৰ তুলনাত ব্যতিক্ৰম। আৰু ফুৰিবলৈ আহিলে সকলোৰে যিটো চোৱাৰ দৃষ্টিভংগী সেইটো অকণমান বেলেগ থাকে। কোনোবাই কেৱল গন্তব্য স্থানটুকুৰাক টাৰ্গেট কৰি আহে। তাত যি দেখিব, তাত যদি ভাল দেখিছে তেন্তে ভাল যেন কয়, আৰু যদি একো দেখা নাপালে তেন্তে বৰ ভাল নালাগিল বুলি কয়। কিন্তু মই বা মোৰ লগৰ কেইজনৰ জাৰ্ণিৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আচলতে কেৱল টাৰ্গেটেড প্লেচটো নহয়। এটা জাৰ্ণি ষ্টাৰ্ট কৰাৰ পৰা শেষলৈকে যিবিলাক ঠাই আমি পাৰ হৈ যাওঁ সেই ঠাইবিলাক পৰ্যবেক্ষণ কৰা, লগতে বিভিন্ন ঠাইত ৰৈ ৰৈ আমি সেই ঠাইবিলাকৰ মানুহৰ লগত কথা বাৰ্তা পাতি তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ থকাৰ ধৰণ, তেওঁলোকৰ খাদ্য সম্ভাৰ কেনেধৰণৰ, সেই আটাইবিলাক আমি আচলতে সোৱাদ ল'বলৈ যাওঁ। আৰু আহি আহি আমি মাণ্ডালাটপৰ একেবাৰে শিখৰত উপস্থিত হ'লোহি, য'ত এটা ডাঙৰ বুদ্ধিষ্ট ষ্টেচু আছে আৰু লগতে 108টা নে কেইটা প্ৰেয়াৰ ষ্ট'ন আছে। গতিকে মাণ্ডালাটপৰ পৰা আজিৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল বা ঠাইটুকুৰা কেনেকুৱা লাগিল আপোনালোকে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰ এটুকুৰা ধুনীয়া ঠাইৰ পৰা এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আপোনালোক সকলো কুশলে থাকিব আৰু হাঁহি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বাই বাই।